বিবেকানন্দ কেন্দ্ৰত অনুষ্ঠিত সত্ৰীয়া নৃত্যৰ এক বিশেষ অনুষ্ঠান। সত্ৰীয়া কৃষ্টিৰ উদ্যোগত অনুষ্ঠিত নৃত্যাৰ্ঘ শীৰ্ষক অনুষ্ঠান। অনুষ্ঠানটিত নৃত্য পৰিৱেশন কৰে বিদ্যালয়খনৰ কণ ছাত্ৰ-ছাত্ৰীসকলে। অনুষ্ঠানত উপস্থিত থাকে সত্ৰীয়া নৃত্যৰ মহাগুৰু যতীন গোস্বামী। উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত থকা বিবেকানন্দ কেন্দ্ৰত এটা ব্যতিক্ৰম সন্ধিয়া। সন্মুখৰ আসনত এয়া নৃত্যাচাৰ্য যতীন গোস্বামী। সত্ৰীয়া নৃত্যৰ সেই মহাগুৰুগৰাকীৰ সন্মুখত প্ৰশিক্ষণৰত আৰু সত্ৰীয়া নৃত্য চৰ্চা কৰা কিছু প্ৰতিভাধৰৰ নৃত্যৰ সম্ভাৰ। গুৰুজনৰ অপূৰ্ব সৃষ্টি সত্ৰীয়া নৃত্যৰ আধাৰত এটাৰ পাছত আনটো দলে পৰিৱেশন কৰে এই নৃত্য সম্ভাৰ। সত্ৰীয়া নৃত্যৰ অন্যতম গুৰু তথা সত্ৰীয়া কৃষ্টিৰ জৰিয়তে এই নৃত্যক প্ৰশিক্ষণ দিয়া কৃষ্ণাক্ষী কাশ্যপৰ পৰিচালনা আৰু পৰিকল্পনাৰে আয়োজন কৰা হৈছিল এই নৃত্যাৰ্ঘ শীৰ্ষক অনুষ্ঠানটি। বিয়লি ৫ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানটিত অতিথি হিচাপে অংশগ্ৰহণ কৰে প্ৰাক্তন সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক স্বপ্ননীল বৰুৱা, বিশিষ্ট কথক নৃত্যৰ গুৰু বিপুল দাস, কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰকে ধৰি অনেক গুণগ্ৰাহীয়ে। নৃত্যাচাৰ্য যতীন গোস্বামীয়ে বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা এই অনুষ্ঠানত পৰ্যায়ক্ৰমে সত্ৰীয়া কৃষ্টিৰ প্ৰশিক্ষণৰত নৃত্য প্ৰশিক্ষাৰ্থীসকলে প্ৰায় ৩ ঘণ্টা ধৰি সত্ৰীয়া নৃত্যৰ বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰে। নৃত্যাচাৰ্য যতীন গোস্বামীয়ে তেওঁ ভাষণ প্ৰসংগত কয় যে সত্ৰীয়া নৃত্যৰ এই অনুশীলন আৰু পদ্ধতিগত সম্পৰীক্ষাই কৃষ্ণাক্ষী কাশ্যপক এক নতুন মাত্ৰা প্ৰদান কৰিছে। গতিকে বয়সটো সেইটো ভাবিলে মোৰো কি বয়স কিন্তু স্বাস্থ্য বেয়া, সেইকাৰণে বহি ক'বলগীয়া হৈছে। আপোনাক সকলোলৈকে আন্তৰিক কৃতজ্ঞতা জনাইছোঁ ইয়াত উপস্থিত হোৱাৰ কাৰণে। আৰু সত্ৰীয়া কৃষ্টি নামৰ অনুষ্ঠানটো পাতিছে কৃষ্ণাক্ষী আৰু কৃষ্ণাক্ষীৰ মাতৃ দুয়োগৰাকীয়ে গোট খায়। সত্ৰীয়া কৃষ্টি বুলিলে এটা বহল পৰিসৰ, অকল নৃত্য, গীত, বাদ্য, ভাওনা, মুখা, তাৰ লগতে তাত ভকতৰ নামঘৰ, কীৰ্তনঘৰ, মণিকূট, ভকতৰ বহা, তাত চৰ্চা হোৱা বিভিন্ন কথা, এই গোটেইবোৰ কথাই এটা কৃষ্টি হৈছে। কিন্তু তাৰ ভিতৰত আমাৰ নৃত্য, গীত, বাদ্যকে বাছি লৈছে কৃষ্ণাক্ষীয়ে। আৰু এই প্ৰথমতে অকল মাছ পৰা আৰম্ভ কৰিছে নৃত্যটো। তাৰ কাৰণে মই মোৰ শুভেচ্ছা জনাইছোঁ, বেছি কথা নকওঁ। কিন্তু আৰু এটা কথা কওঁ, সেইটো হৈছে কি জানানে? এতিয়া যে কৈছে যে প্ৰশাসনিক বিষয়া আমাৰ স্বপ্ননীল বৰুৱা, কিন্তু আজি এটা বহুতে নজনা কথা মই কওঁ। সেইটো হৈছে কি, মই পদ্মশ্ৰী পাইছিলোঁ 2008 চনত। এই পদ্মশ্ৰী মোক দিয়াৰ মোৰ মানুহজনে আছিল ইয়াৰ পৰা সকলো কষ্ট কৰি ৰিকমেণ্ড কৰি পঠোৱা সেই সময়ৰ সাংস্কৃতিক বিভাগৰ সঞ্চালক এই মোৰ ভাতৃদিন স্বপ্ননীল বৰুৱা। আৰু অসমৰ এজনেই বোধহয় নৃত্যশিল্পী আছে যিজনে পৃথিৱীৰ বহু দেশত নৃত্য প্ৰদৰ্শন কৰিছে। আৰু বিপুল দাস বৰ ভাগ্যৱান যে বিপুলে পৃথিৱীৰ যিজন ডাঙৰ কথক গুৰু পণ্ডিত বিৰজু মহাৰাজজী, এই বিৰজু মহাৰাজৰ সান্নিধ্য পাইছিল। বিৰজু মহাৰাজৰ প্ৰিয় শিষ্য আছিল আৰু বিৰজু মহাৰাজৰ পৃথিৱীৰ গোটেই বিভিন্ন দেশ ভ্ৰমণ কৰিছিল।
অসমৰ কোনো শিল্পী নাই যি পৃথিৱীৰ ইমান দিশত নৃত্য প্ৰদৰ্শন কৰিছে বিপুল দাসৰ বাহিৰে। সকলোকে মই শুভেচ্ছা জনাইছোঁ। কৃষ্ণাক্ষীয়ে কিছুমান কাম কৰিবলৈ লৈছে, মই আশীৰ্বাদ কৰিছোঁ যে কৃষ্ণাক্ষী সফল হওক, সত্ৰীয়া কৃষ্টি আগবাঢ়ি যাওক, নতুন নতুন ছাত্ৰ ছাত্ৰী আহি তেওঁৰ ওচৰত নৃত্য শিক্ষা গ্ৰহণ কৰক। বহু জেগা দেখিছে, বহু নাচ দেখিছে, ভাৰতবৰ্ষৰ অন্যান্য নৃত্যশৈলী দেখিছে, সেইবিলাকৰ কেনেকৈ নৃত্য ধাৰাবিলাক আগবাঢ়ি গৈছে সেইবিলাক বিষয়ে পঢ়িছে। সেইকাৰণে তেওঁৰ চিন্তাটো অলপ বেলেগ। গতিকে নতুন চিন্তাৰে কৃষ্ণাক্ষী আগবাঢ়ি যাওক, সত্ৰীয়া নৃত্য আগবঢ়াই নিয়ক। উল্লেখযোগ্য যে কৃষ্ণাক্ষী কাশ্যপ দেশৰে এগৰাকী প্ৰতিষ্ঠিত সত্ৰীয়া নৃত্যৰ শিল্পী। ইয়াৰোপৰি তেখেত হৈছে সংগীত নাটক একাডেমীৰ ফেল' আৰু নৃত্যাচাৰ্য যতীন গোস্বামীদেৱৰ শিষ্য। কৃষ্ণাক্ষী কাশ্যপে সংগীত নাটক একাডেমী বঁটাপ্ৰাপক ৰামকৃষ্ণ তালুকদাৰদেৱৰ অধীনতো প্ৰশিক্ষণপ্ৰাপ্ত এগৰাকী নৃত্যশিল্পী। ইফালে দেওবাৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানটি সত্ৰীয়া কৃষ্টিৰ বিষয়ববীয়াসকলে সুন্দৰভাৱে পৰিচালনা কৰি আৰু অধিক সজীৱ কৰি তোলে। অনুষ্ঠানত অতিথিসকলৰ উপৰিও আন বিশিষ্ট ব্যক্তিৰ লগতে অভিভাৱক অভিভাৱিকাসকল উপস্থিত থাকে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।